নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মেচিনৰ সহায়ত কেনেকৈ চাহপাত তুলিব পাৰি, সেয়ে মই আজিৰ ভিডিঅ'টোত দেখাব চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ইয়াত চাব পাৰে মেচিনৰ সহায়ত কেনেকৈ চাহপাত তোলা হৈছে। যিহেতু বৰ্তমান সময়ত লেবাৰৰ নাটনি, সেয়ে এই মেচিনৰ সহায়ত যথেষ্টখিনি আমাৰ কৃষক বন্ধুসকল সহায়ক হ'ব আৰু লেবাৰৰ কিছু খৰচো কমিব বুলি মই ভাবোঁ। বৰ্তমান সময়ত যেনেকৈ শ্ৰমিক পাবলৈ টান হৈছে, সেয়ে মেচিনৰ সহায়েৰে যথেষ্ট আমাৰ কৃষক বন্ধুসকলক সহায় আৰু উপকৃত কৰিব, যথেষ্ট লাভান্বিত কৰিব। এয়া বন্ধুসকল, চাওক আপোনালোকে কি সুন্দৰভাৱে চাহপাত কাটি থকা হৈছে। এয়া চাওক বন্ধুসকল, আপোনালোকেও এই মেচিনৰ সহায়ত যথেষ্ট লাভান্বিত হ'ব পাৰিব। যিসকল আমাৰ চাহপাত খেতিৰ লগত জড়িত কৃষক বন্ধুসকল, আপোনালোকে এই মেচিনৰ সহায়ত যথেষ্ট উপকৃত হ'ব। এয়া চাওক সুন্দৰভাৱে ইয়াৰ কাটিছে চাহপাত। বন্ধুসকল, এই মেচিনৰ দামো যথেষ্ট কম বা বেছি বুলিও ক'ব নোৱাৰি। 20,000 পৰা 30,000 ভিতৰত আপোনালোকে এই মেচিনটো ক্ৰয় কৰিব পাৰিব। বন্ধুসকল, আপোনালোকেও যিসকল খেতিয়ক বন্ধুৰ শ্ৰমিকৰ কিছু সমস্যাত পৰে, সেই তেনেকৈ কৃষকসকলে এই মেচিনৰ সহযোগত বা এই মেচিনৰ সহায়ত এনেকৈ চাহপাত তুলিব পাৰিব আপোনালোকে আৰু আপোনালোকৰ কিছু সমস্যা দূৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।